বুঢ়া পাত এইকেইটা পাতকেইটা কাটি দিম। বহুতখিনি মানি প্লাণ্ট লৈ আহিছিলোঁ, দেখাইছোঁ আপোনালোকক ভিডিঅ'ত। এতিয়া সেই মানি প্লাণ্টখিনি কেনেকৈ ৰুওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু যিসকলে জানে কমেণ্ট কৰিব কেনেকৈ ৰুলে ভাল হয়, আৰু আহক ভিডিঅ'টো সম্পূৰ্ণ চাব। প্ৰথমতে অলপ ধুই লওঁ এতিয়া মানি প্লাণ্টখিনি। এইটোত পানী লৈ আহিছোঁ আৰু এতিয়া ধুনীয়াকৈ প্ৰথমতে ধুই ল'ম। পাম দিব লাগে এইটো, এনেকৈ দিলে পাতটোই ভাগি যায় পুৰা স্পীডত। সৰু পোৱালি এইটো বেছি ৰ'দত আছিল যে, ৰ'দত থকাৰ কাৰণে মানে এইটো হালধীয়া হৈছে ন। এই 3টামান পাত থাকক। চকেইডাল এতিয়া আমি ধুনীয়াকৈ ধুই লৈ আহোঁ। এতিয়া ধুনীয়াকৈ পানী দি গোটেইখিনি ধুই লওঁ। বৰ মহ সেইখিনিত থাকিব নোৱাৰি। এতিয়া মই বটলত এনেকৈ ভৰাই দি দিলোঁ। দিয়াৰ পিছত চাওক, এই 2টা বটল সিদিনা মই ৰেডি কৰি আছিলোঁ, ইয়াত দিবৰ কাৰণে একো নাছিল। এতিয়া মই যিখিনি মানি প্লাণ্ট আনিলোঁ সেইখিনি ইয়াতে এনেকৈ দি দিছোঁ, আৰু ইয়াতো এনেকৈ দিছোঁ ধুনীয়াকৈ। কেনে লাগিছে জনাব আপোনালোকে দেই। পিনে মই ইয়াত মানি প্লাণ্ট দি দিলোঁ ধুনীয়াকৈ। এখন হপতে দি দিছোঁ, এইটো আমুলৰ বটল হয়, তাকে অলপ কালাৰ চালাৰ কৰি দি দিছোঁ। তাৰপিছত ইয়াতে মই এইখিনি দি দিলোঁ।